নমস্কাৰ বন্ধু-বান্ধৱীসকল, বোৰ্ডছ এক্সামৰ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগত জনাইছোঁ। আজি আমি সলভ কৰিম মেথমেটিক্স NCERT ক্লাছ 10 এক্সাৰচাইজ 1.1 পৰা কুৱেশ্যন নম্বৰ 3। An army contingent of 616 members is to march behind an army band of 32 members in a parade. The two groups are to march in the same number of columns. What is the maximum number of columns in which they can march? তো আমাৰ কুৱেশ্যনটো এনেকুৱা দিছে, এটা গ্ৰুপ আছে, গ্ৰুপ 1 616 মেম্বাৰ আছে য'ত, আৰু এটা গ্ৰুপ 2 দিছে য'ত মেম্বাৰ আছে 32। তো এইটো যদি গ্ৰুপ 1 হয় তেতিয়াহ'লে গ্ৰুপ 1ৰ থাকিব কলম, এনেকৈ তেওঁলোকে শাৰী পাতিব, আৰু গ্ৰুপ 2 সকলে এনেদৰে শাৰী পাতিব। তো আমাক দেখাব কৈছে ইয়াতে যে what is the maximum number of columns in which they can march? এইটো এই দুটা গ্ৰুপৰে সেম নাম্বাৰৰ এটা যদি এইটোৰ 4টা হয় তেনেহ'লে এইটোৰো 4টা হ'ব। তো আমাক ক'ব লাগে এই দুটাৰ মাজত কেইটা কলম থাকিব। আমিতো এনে এটা এজিউম কৰিলোঁ যে 4টা থাকিব, আমাক দেখাব লাগে কেইটা কলম থাকিব। তো আজি আমি এইটো সলভ কৰিম। লেটস ষ্টাৰ্ট। তো এতিয়া আমি অংকটো ষ্টাৰ্ট কৰিম। আগতে আমি এই দুটাৰ মাজত HCF ওলাই ল'ম। তো এট ফাৰ্ষ্ট আমি ইয়াতে কৈছে কেইটা কলম হ'ব, অৰ্থাৎ এই দুটা নাম্বাৰৰ মাজত কিমান হায়েষ্ট ডিফাৰেঞ্চ হ'ব। তো হায়েষ্ট ডিফাৰেঞ্চ, হায়েষ্ট কমন ফেক্টৰ মানে আমি জানো HCF, তেনেহ'লে এই দুটাৰ মাজত আমি আগতে HCF ল'ম। তো 616 এণ্ড তাৰপিছত আমাৰ ইয়াতে আছে 32। তো 32ৰ লগত 19 ইনটু কৰিলে 608 আহে, আৰু ইয়াতে 8 বহিব। তাৰপিছত ইয়াতে 32 আৰু 4 32 হয়, আৰু ইয়াতে 0 ওলাই গৈছে। তো HCF আহিছে আমাৰ 8। তো এইটোকে আমাৰ এক্সামত কৰিব লাগিব, আৰু এনেকৈ কৰিব লাগিব। তাৰপিছত আমাৰ কিবা লিখিব লাগিব, সেইটো আমি এতিয়া লিখিম। নেক্সট লাইনত লিখিব লাগিব since 616 greater than 32, so we have used the division lemma on 616 and 32 to get their HCF. We know the highest factor between them will be the answer. So far we have found the HCF as 8. Therefore the total number of columns are 8. তো ইয়াতেই আমাৰ অংকটো শেষ হৈছে। এইটো এক্সামত 2 মাৰ্কৰ বাবে থাকে। এনেদৰে কৰিলে তোমাকে 2 মাৰ্ক ইজি কেৰি কৰিব পাৰিবা। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিবা। ধন্যবাদ।